ভয় আকৌ কিয় কৰিব লাগে? আমি ভাল পাওঁ এজনে আনজনক। এতিয়া মন্দিৰত বিয়া পাতিছোঁ, সেইটো কি ভয় কৰিবলগীয়া কথা নেকি? নহয় মানে এনেকৈ অকলে অকলে, তাতে আৰু মই তোমালোকৰ জাতৰ নহয়। এইবোৰ জাত মই বিচাৰ নকৰোঁ। মই এটাই জানো, তুমি অসমীয়া আৰু ময়ো অসমীয়া। কিন্তু তোমালোকৰ ঘৰৰ মানুহে যদি মোক আঁকোৱালি নলয়? সেইটো তুমি মোৰ ওপৰতে দিয়া। মোৰ মা বহুত মৰমীয়াল। মোৰ মায়ে তোমাক কেতিয়াও নাকচ নকৰে। কিন্তু আমাৰ গাঁৱৰ মানুহে তোমাক যদি ধুমধামেৰে বিয়া পাতিলোঁ হয়, তেনেহ'লে কেতিয়াও সন্মতি নিদিলে হয়। কাৰণ তুমি অজাতিৰ ছোৱালী। সেইকাৰণে মই তোমাক মনে মনে বিয়া পাতিছোঁ। সেইটোতো ঠিকেই আছে। মই যেতিয়া তোমাৰ পত্নী হৈ সেইখন ঘৰলৈ যাম, সেইখন গাঁৱলৈ যাম, তেতিয়াতো মানুহে গম পাব ন? তেতিয়া তুমি কি কৰিবা? কেইজনৰ মুখ বন্ধ কৰিবা তুমি? সেইটো তুমি চিন্তা কৰিব নালাগে। তুমি মাথো ৰিলেক্স হৈ থাকা। যি কৰিব লাগে মই কৰিম। এতিয়া মই তোমাক সেন্দুৰ পিন্ধাম আৰু তুমি মোৰ পত্নী হ'বা। আজিৰ পৰা তুমি মোৰ পত্নী। ভগৱানক সাক্ষী কৰি কৈছোঁ, মই তোমাক কেতিয়াও দুখ নাৰাখোঁ। সদায় সুখী কৰিবলৈ চেষ্টা কৰিম। ময়ো ভাল পত্নী হ'বলৈ চেষ্টা কৰিম। ঠিক আছে, এতিয়া আমি ঘৰলৈ যাওঁ ব'লা। অ'কে, ঠিক আছে ব'লা। ক'ত গ'ল জানো এই ল'ৰাটো? উঠনি ওলাই গ'ল, এতিয়ালৈকে অহাই নাই। ভাত খোৱা, পানী খোৱা একো চিন্তা নাই মানে। মা? ক'লৈ গৈছিলি তই? নাই, এনেই ওলাই গৈছিলোঁ। বৰ ডাঙৰ কথা এটা হ'ল নহয় মা। কি কথা হ'ল? মানে মই বিয়া পাতিলোঁ। হ'ব আৰু, ধেমালি কৰিবলৈ জেগা নাপালি। ব'ল ব'ল, তোৰ ধেমালি কৰিবলৈ নাই এতিয়া মই। ভাত খাই আহি। মা, মই ধেমালি কৰা নাই। মই সঁচাই কৈছোঁ, মই বিয়া পাতিলোঁ। মই কৈছোঁ নহয়, মোৰ লগত এতিয়া ধেমালি কৰি নাথাকিবি। সদায় সদায় তোৰ এটাই ধেমালি। বেছি কৰি থাকিবি, ছোৱালী এজনী আনি ঘৰত সোমাই দিম, তেতিয়াহে গম পাবি। জয়া, মা, এতিয়া মই বিয়া পাতিছোঁ। কি? তই উঠনিৰ পৰা মানে সঁচাই কৈ আছিলি? অঁ মা, সঁচা কৈ আছিলোঁ। মই তাইক বিয়া পাতি আনিছোঁ। ক'ৰ ছোৱালী? কি কথা? এইবোৰ সকলো কথা ক'ম। এতিয়া ব'লাচোন ভিতৰলৈ। ভিতৰলৈ আহ। মাজনী, তুমিও আহা। এতিয়া ক'ৰ ছোৱালী? আমাৰ গাঁৱৰ ওচৰৰ গাঁওখনৰ ছোৱালী। কি? কিন্তু সেইখন গাঁৱততো আমাৰ জাতৰ ছোৱালী নাই। হয় মা, তাই আমাৰ জাতৰ নহয়। তাই অজাতি ছোৱালী। ইছ ৰাম ৰাম ৰাম, তই এইবোৰ কি কৰিলি বাৰু? এতিয়া সমাজত মই কি ক'ম যে মোৰ ল'ৰাটো অজাতি ছোৱালী বিয়া পাতিলে বুলি? তাতেনো কি হ'ল মা? আজিকালি কোনে এইবোৰ জাত পাত চাই থাকে? অসমীয়াই। কিন্তু আমাৰ সমাজে এইটো কেতিয়াও মানি নলয়। আমাৰ সমাজত কোনো এনেকুৱা কাম কৰা নাই। মই কি কৰিম বাৰু এতিয়া? তুমি একো কৰিব নালাগে। যি কৰিব লাগে মই কৰিম। ইমান ডাঙৰ ডাঙৰ মানুহৰ লগত তই কেনেকৈ কথা পাতিবি? মোৰে ভয় লাগে কথা পাতিবলৈ, তাতে আকৌ ইমান ডাঙৰ কথা এটা। তেনেহ'লে মা, মই কি কৰিব লাগে? তাইক আকৌ ঘৰত থৈ আহিব লাগে। তাইক মই বিয়া পাতিছোঁ, তাইক মই সেন্দুৰ দিছোঁ, আৰু তাইক মই ঘৰত থৈ আহিব নোৱাৰোঁ। সমাজে যদি আমাক এঘৰীয়া কৰে, তেনেহ'লে কৰক, কিন্তু মই তাইক এৰি নিদিওঁ। সেইটো মই গম পাইছোঁ। মই মানি ল'লে নহ'ব নহয়, সমাজেওতো মানি ল'ব লাগিব। এতিয়া চাগে খুনুখানাকৈ কথাবোৰ গম পালেই। কি হয় ঠিক নাই আৰু। যি হ'ব ভালৰ কাৰণে হ'ব। আমাৰ গাঁওখন এখন পিছপৰা গাঁও। তাতে আমাৰ গাঁৱৰ শিক্ষাৰ হাৰ একেবাৰে কম। তাতে তাই পঢ়া শুনা ছোৱালী। আমাৰ গাঁৱৰ মানুহে পঢ়া শুনা নাচায়, জাত চাই জাত। তুমি চিন্তা নকৰিবা, মই কিবা এটা ব্যৱস্থা কৰিম। গাঁওবুঢ়া দেউতা? আৰে মালতী, তই ৰাতিপুৱা ওলালিহি যে? গাঁওবুঢ়া দেউতা, কথা এটাৰ কাৰণে আহিলোঁ। কচোন, কি কথা? মানে মোৰ ল'ৰাটো বিয়া পাতিলে। এইটোচোন বৰ ভাল খবৰ। কেতিয়া? কালিয়ে পলুৱাই লৈ আহিল। তাতে কি হ'ল? মানে গাঁওবুঢ়া দেউতা, ছোৱালীজনী অজাতি। কি? এয়া তোৰ পুতেৰে কি কাম কৰিলে বাৰু? ইচ, গাঁওখনৰ নাক কাণ সকলো কাটিলে। তাকেহে গাঁওবুঢ়া দেউতা, মই আপোনাৰ ওচৰলৈ কিবা এটা উপায় বিচাৰি আহিছোঁ। মই বাৰু কি উপায় দিম? মই উপায় দিলেও তহঁতক গাঁৱৰ মানুহে কেতিয়াও মানি নলয়। মই একো কৰিব নোৱাৰোঁ। চা, তহঁতৰ যদি এইখন সমাজত থাকিবলৈ মন আছে, তেনেহ'লে এটাই উপায় দিব পাৰোঁ। ছোৱালীজনীক তহঁতে ঘৰত থৈ আহ। কালি আনিছেহে, একো নহয় দে। ঘৰত থৈ আহগে, তেতিয়াহে তহঁতে এইখন গাঁৱত থাকিব পাৰিবি। নহ'লে তহঁতক এঘৰীয়া কৰি দিব। এইখন গাঁৱৰ পৰা তহঁতে উঠি যাব লাগিব। কিন্তু ছোৱালীজনীক মোৰ ল'ৰাটোৱে সেন্দুৰ পিন্ধালে, আৰু এজনী ছোৱালী সেন্দুৰ পিন্ধাৰ পিছত সেইজনী ছোৱালী কিমান বদনাম হৈ যায়, সেইটো কথা মই ভালকৈ জানো। তাইক মই এতিয়া ঘৰলৈ পঠিয়াই দিব নোৱাৰোঁ। ঘৰলৈ পঠিয়াই দিব নোৱাৰ যদি তহঁতে সমাজৰ পৰা আঁতৰ হ'ব লাগিব। তহঁতে এইখন গাঁৱৰ পৰা আঁতৰ হ'ব লাগিব। ঘৰ দুৱাৰ বাদ দি বেলেগত ঘৰ বনাই ল'ব লাগিব। মই তহঁতক একো সহায় কৰিব নোৱাৰোঁ। তই এতিয়া যাগে যা। গাঁৱৰ মানুহে হুলস্থুল নালাগোতে তহঁতে বেলেগ এঠাইত ঘৰ বান্ধি লওঁগে। গাঁৱৰ মাজৰ পৰা আঁতৰ হৈ সেই নৈ পাৰত ঘৰ বান্ধি লওঁগে যা। তাতে তহঁতে জীৱন যাপন কৰিবি। নহ'লে গাঁৱৰ মানুহে তহঁতক গতিয়াই বাহিৰ কৰাই দিব। ঠিক আছে, হ'ব গাঁওবুঢ়া দেউতা, সেইটোকে কৰা যাওক। তথাপি ছোৱালীজনী জীৱনটো নষ্ট নহওক। মা, কি ক'লে গাঁওবুঢ়াই? একো কৰিব নোৱাৰে তেখেতে। মানে এতিয়া আমি কি কৰিম? তেখেতে কৈছে আমাক এই ঘৰ বাৰী এৰি বেলেগত ঘৰ বনাই ল'ব দিছে। এই গাঁৱৰ মাজৰ পৰা আমাক আঁতৰি যাবলৈ কৈছে। কিন্তু কোনো কিন্তু নাই। যদিহে আমাৰ এইখন গাঁৱত থাকিবলৈ মন আছে, তেনেহ'লে
তেনেহ'লে তাইক ঘৰত থৈ আহিব দিছে। পাৰিবি তই থৈ আহিবলৈ ক? নোৱাৰোঁ মা, কেতিয়াও নোৱাৰোঁ তাইক ঘৰত থৈ আহিবলৈ কাৰণে। ঠিক আছে, আমি বেলেগতে ঘৰ বনাম, বেলেগতে থাকিম। অৰ্পিত, নহ'লে কাম এটা কৰোঁ মই ঘৰলৈকে গুচি যাওঁ। মাহঁতক ক'ম লগৰ ছোৱালী ঘৰত গৈছিলোঁ, দন দিলেও দিব। মনে মনে থাকা তুমি, এইবোৰ কথা নক'বা। তুমি মোৰ পত্নী, মই তোমাক এতিয়া এইটো অৱস্থাত এৰি দিব নোৱাৰোঁ। আৰু অলৰেডি তোমালোকৰ ঘৰৰ মানুহে গম পালেই তুমি যে বিয়া হৈছা বুলি। এতিয়া আৰু মই তোমাক এৰি দিব নোৱাৰোঁ, তোমাৰ জীৱনৰ কথা আছে। কিন্তু তোমালোকে নিজৰ ঘৰ বাৰী এৰি থাকিবলৈ পাৰিবা জানো? অঁ পাৰিম মই এৰি থাকিবলৈ কাৰণে। মা ব'লা, আমি নৈ পাৰতে ঘৰ বান্ধি ল'ম। তথাপি এইখন গাঁৱত নাথাকোঁ আমি। বয় বস্তুবোৰ এতিয়াই বান্ধি লোৱা। হ'ব। মা, জয়া, তোমালোকে অলপ সময় এইখিনিতে ৰৈ দিয়া। মই আজি ৰাতি থকা ব্যৱস্থা কিবা এটা কৰিব লাগিব। ক'ৰবাৰ পৰা বাঁহ চাহ কেইটামান গোটাই এটা ৰুম যেনে তেনে থকা অৱস্থাকে বনালেই হ'ল। তেনেকৈ থাকিব লাগিব আজি। আমি বাৰু তেনেকৈ থাকিম, কিন্তু বোৱাৰী থাকিব পাৰিব জানো? পাৰিম মা, কিয় নহয়। আপোনালোকে যেনেকৈ থাকে ময়ো তেনেকৈ থাকিম। ঠিক আছে, নহ'লে তোমালোকে ইয়াতে থাকা, মই থকা ব্যৱস্থাটো কৰোঁ। নাই, ময়ো যাম। ময়ো তোৰ লগত কামত লাগিম। তই অকলে নোৱাৰিবি ইমানখিনি। ঠিক আছে মা, হ'ব, আহা, তুমি এইখিনিতে থাকা। ঠিক আছে। শুনাচোন, কোৱা। মোবাইলত এটা প'ষ্ট ওলাইছে, মই এপ্লাই কৰোঁ নেকি? অঁ কৰা আকৌ, এইটো ভাল কথাহে। তুমি পঢ়ি শুনি থৈছা, চাকৰি এটা পালে ভালেইতো। তাকেও ভগৱানে আশীৰ্বাদ কৰে নে নকৰে আমাৰ অৱস্থাটো দেখি। এতিয়া জ্বলা মানুহবিলাকৰ মুখ মৰিব। আমাক খেদি দিছিলে নহয় সেইখন গাঁৱৰ পৰা অজাতি বুলি। তাকেই, ভগৱানে চকু মেলি চালেই হ'ল আৰু। তুমি এপ্লাই কৰিবা, যিমান টকা লাগে মই দিম। কি কথা পাতি আছ তহঁতে? অঁ মা, আপুনি? মা, ডক্টৰৰ প'ষ্ট ওলাইছে, তাকে তাই এপ্লাই কৰিম বুলি ভাবিছে চাকৰিৰ কাৰণে। কিন্তু আমি? মা, সেইবোৰত জাতি অজাতি নিবিচাৰে, সেইবোৰত টেলেণ্ট বিচাৰে। ঠিক আছে বাৰু, দিবা বোৱাৰী দিবা, তুমি পৰীক্ষা দিবা। অঁ মা, তাকে ভাবিছোঁ। আজিৰ পৰা তুমি ঘৰৰ কাম একো কৰিব নালাগে। যিমান পাৰোঁ মই কৰিম। আৰু কিমানকেইটানো আছে, 3জন মানুহৰ কামহে, গোটেইবোৰ মই কৰিব পাৰিম। তুমি পঢ়া শুনা কৰিবা। হ'ব মা, ঠিক আছে। মন লগাই পঢ়িবা, যাতে গাঁৱৰ মানুহৰ চকুত তুমি ভাল মানুহ হোৱা। গোটেইবোৰে যাতে তোমাক প্ৰশংসা কৰে। হ'ব মা, আপুনি চিন্তা নকৰিব, মই মন লগাই পঢ়িম। ঐ মেনকা কথা এটা গম পাইছেনে নাই? কি কথাও গমেই পোৱা নাইচোন। মালতী বোৱায়েকে হেনে বোলে এয়া চাকৰিৰ কাৰণে এপ্লাই কৰিছে। কি? অঁ, ডক্টৰ বোলে, ডক্টৰ পৰীক্ষা দিব এইবাৰ। সেই অজাতিজনীৰ পৰা কোনোবাইহে একেবাৰে বেজি ল'ব। নলওঁ দেই, মৰি গ'লেও আমি বেজি ল'বলৈ নাই তাইৰ পৰা। তাকেইতো, কি আশাত যে পৰীক্ষাটো দিবলৈ খুজিছে নহয়। তই আকৌ কেনেকৈ গম পালি? কি কেনেকৈ গম পালি? আমাৰ গাঁৱৰ সেই মিলন মাষ্টৰ পুতেকটো নিদিব নেকি? সিয়ে কৈছে আকৌ। অঁ হয় নেকি? পৰীক্ষাটো দিলেই যেনিবা পাছো কৰিব লাগিব নহয়। সেইখিনি জেগাত থাকি জানো পঢ়িব পাৰিব ভালকৈ? তাকেই, এনেই টকাখিনি খৰচ কৰাহে হ'ব। জানো পাই কি ভাবিবা পৰীক্ষাটো দিবলৈ ওলাইছে। সেইজনীৰ পৰা কোনেবা বেজি ল'ব। ব'ল আমি যাওঁ। লোকৰ চৰ্চা কৰি থকা আমাৰ আকৌ সময় নাই। অঁ তাকেহে ব'ল। মা, মা। কি হ'ল? মা, মই বিয়া পাতি আনিলোঁ। অঁ, জহনি যোৱা যিটোকে ভয় আছিলে সেইটোকে কৰিলি তই। ইছ ৰাম 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 ৰাম, এজনী ছোৱালীহে পালেগৈ ইমান কলি মলি। ভাল চাই ছোৱালীজনী আনিব নোৱাৰিলি? দেখা নাই মালতী পুতেকে ইমান ধুনীয়া ছোৱালী লৈ আহিছে, তই এইজনী কলিজনীকে পালিগৈ। মা, মালতী পুতেকে অজাতি ছোৱালী আনিছে, আৰু মই অজাতি ছোৱালী অনা নাই নহয়। মই নিজৰ জাতৰ ছোৱালী আনিছোঁ। জাতৰ ছোৱালী আনিছই বাৰু, অলপ ভাল বগা চাই আনিব নোৱাৰিলি? তোৰ লগত অলপো নিমিলে চাচোন। মিলা নিমিলা সেইবোৰ নাজানো, মই তাইক ভাল পাওঁ, সেইকাৰণে বিয়া পাতি লৈ আহিছোঁ। ইছ ৰাম ৰাম ৰাম, দে হ'ব দে, আহ ভিতৰলৈ আহ। ঐ ছোৱালী, তয়ো আহ ভিতৰলৈ। বাহিৰত এতিয়া তামাচা কৰি থাকিব নালাগে। ইছ ৰাম ৰাম ৰাম, সকলোৱে মোক হাঁহিব এতিয়া নহয়, তোৰ বোৱাৰীজনী ইমান কলা বুলি। সেই মালতী পুতেক অজাতি ছোৱালী আনিছে যদিও পঢ়া শুনা ছোৱালী আনিছে, আৰু দেখিবলৈ ধুনীয়া। আহ ভিতৰলৈ আহ। অঁ, ঘৰত কোনোবা আছনে? অঁ, মা ভিতৰতে আছে। অঁ, তুমিয়ে নেকি নবোৱাৰীজনী? হয় মই। আহক বহকহি। নালাগে এই মাক মাতিছে বুলি কোৱাচোন। আই ঐ, তই আহিলি। বহিবি। নবহো দে, তোৰ বোৱাৰীজনীকে চাবলৈ আহিলো। কালিয়ে খবৰটো পালো, কালি আহিবলৈ নোৱাৰিলো। ঐ, তই কি চাই আছ? যা আকৌ চাহ তাহ অকণ বনাকে। ঠিক আছে হ'ব মা। পুতেৰেনো এজনী ছোৱালীহে পালেনে? আৰু ছোৱালী বিচাৰি নাপালে আৰু? কলা হওক কিবা হওক, মালতী পুতেকৰ নিচিনা মোৰ ল'ৰাই বেলেগ জাতিৰ ছোৱালী বিয়া পতা নাই। 10 নম্বৰত নিজৰ জাতিৰ ছোৱালী বিয়া পাতিছে। 10 নম্বৰত মই এতিয়া নিজৰ ঘৰত আছো। মালতীৰ নিচিনা বেলেগত থাকিবলগীয়া হোৱা নাই মোৰ, সেইটোৱে মই গৰ্ব কৰোঁ। সেইটো হয় বাৰু, কিন্তু তোৰ ল'ৰাটোৰ লগতে অলপো নিমিলিলে। তোৰ ল'ৰাটো ইমান ধুনীয়া দেখি পেলাই, বগাই জেগাই, কিন্তু বোৱাৰীজনী আনিছিলে কলি মলি। পঢ়া শুনা আছেনে নাই পিছে? মেট্ৰিক পাছ কৰিছিলে, তাৰপিছত নপঢ়িলে আৰু। মেট্ৰিক পাছহে? তেনেহ'লে মালতী বয়াকৰ লগত অলপো ফেৰ মিলাব নোৱাৰে। তাই দেখাতো ধুনীয়া আৰু গুণী জ্ঞানীও।
হ'ব হ'ব, তই এতিয়া সেইজনীক গুণ বখালিব নালাগে। যা যা, সেইজনী ওচৰতে যা, সেইজনীৰ হাতৰ পানী অকণ খাই আহিবি, অজাতিজনীৰ হাতৰ। মই সেইটো কথা কোৱা নাই নহয়, আচল কথাটোহে কৈছো। তাই তোৰ বোৱাৰীতকৈ বহুত গুণে ওপৰত। তোৰ চাগে কথাটো শুনি বেয়া লাগিছে। বেয়ানো নালাগিব কেলে, পুতে এনেকুৱা এজনী ছোৱালী আনি সোমাইছে যে। তোৰ লগতে আজিৰ পৰা মোৰ মাতবোৰ বন্ধ। তইও আমাৰ ঘৰলৈ নাহিবি, ময়ো তহঁতৰ ঘৰলৈ নাযাওঁ। গম পালি নহয়? যাই দেই আমাৰ ঘৰৰ পৰা। আমাৰ ঘৰত থাকি লোকৰ গুণ বখানি থাকিব নালাগে। মোৰ বোৱাৰী যেনেকুৱাই নহওক, মোৰ বোৱাৰী, লোকে তাত মাত মাতিব নালাগে। হ'ব দে নাহো তহঁতৰ ঘৰলৈ। মোৰ বোৱাৰীক বেয়া বুলি ক'বলৈ আহে। যাওক আকৌ সেইজনীৰ ওচৰলৈ, যিজনীক ভাল বুলি কৈছে, লৈ আনকৈ এইখন গাঁৱলৈ। সেই গাঁওবুঢ়া দেউতা কোনোবা ফালে ওলাই যায় নেকি? হয় হয়, এনেই ওলাই আহিছিলোঁ। পিছে কথা এটা গম পাইছেনে নাই? কি কথা গম পোৱা নাই নহয়। মালতী বোৱাৰীকে চাকৰি পালে, তাকো ডক্তৰ। কি? কেতিয়া পৰীক্ষা দিছিলে? আমিচোন গমেই নাপাওঁ। কেলে, আমাৰ গাঁৱৰ ল'ৰাটো যে, তাৰ লগত একেলগে দিছিলে আকৌ। সি বিচাৰটো ফেইল কৰিলে, কিন্তু বোৱাৰীকে পাছ কৰিলে। এতিয়া তাই ডক্তৰ। কিন্তু ডক্তৰ হ'লেনো কি হ'ব? আমাৰ গাঁৱৰ মানুহে তাৰ তাতনো বেজি ল'বলৈ যাবনে নে ঔষধ কিনিবলৈ যাব? একো কৰিবলৈ নাযায়। আমি হ'লে যাবলৈ নাই দেই, কষ্ট কৰি লাগিলে চহৰতে গৈ দেখাই আনিমগৈ। তথাপি এইজনীৰ ওচৰত যাবলৈ নাই। তাকে সেও দে মই ইফালৰ পৰা আহোঁগৈ। ঠিক আছে, হ'ব দিয়ক। বোৱাৰী, মই আজি তোমাক লৈ গৰ্ব কৰোঁ। তুমি দেখাই দিলা বোৱাৰী। মা ঠিকে কৈছা। তাই কমখিনি কষ্ট কৰি পঢ়িছিল নেকি? সেয়া ফল তাই পাইছে। কিন্তু গাঁৱৰ মানুহে এতিয়াও সেই আগৰ কথাটোতে লাগি আছে। তাত হেনো কোনো চিকিৎসা নকৰাই। নকৰা মোৰ বোৱাৰী সিহঁতৰ চিকিৎসা কৰিবলৈ ৰৈছে নেকি? মোৰ বোৱাৰী এতিয়া ডাঙৰ ডক্তৰ। তাকেই মা, মই কথা এটা ভাবিছিলোঁ। যিহেতু এতিয়া মোৰ চাকৰিটো হ'লেই, সেইকাৰণে আমি আৰু ইয়াত নাথাকোঁ। আমি বেলেগত মাতি কিনি তাতে ঘৰ বনাম। এইখিনি নিজান ঠাইত আমি অকলে নাথাকোঁ। তুমি ভাল কথাই ভাবিছা। কেইদিনমানৰ কাৰণে ভাড়া ঘৰত এডজাষ্ট কৰি ল'ম আৰু তাৰপিছত আমি নিজৰ ঘৰ বনাম, তাতে থাকিম আমি। ঠিক আছে, তুমি যি ভাল দেখা তাকে কৰা। মই তোমালোকৰ লগত সদায় আছোঁ। হ'ব মা। বোপাই মইচোন থাকিবলৈ পৰা নাই। গাটো একেবাৰে কিবা নিচিনা কৰি আনিছে। বুকুখন চমচমাই আছে। কি হৈছে আকৌ তোমাৰ? জানো বা কি হৈছে, উশাহটো ছুটি কৰি নিয়াই আনিছে। কি হৈছে মা? জানো কি হৈছে, মাৰ বোলে গাটো বৰ বেয়া লাগি আহিছে। তুমি কাম এটা নকৰা কেলে? ওচৰত যদি কোনোবা ডক্তৰ আছে, ডক্তৰৰ পৰা ঔষধ লৈ আহেগে যোৱা। নাই, ওচৰত ডক্তৰ থাকিলেও সেইজনীৰ পৰা ঔষধ নানো। কিন্তু কিয়? কাৰণ সেইজনী অজাতি। তোমালোকে আৰু কি মানুহ নহয়, এতিয়া জাতি অজাতিক লৈ মৰি আছা। ইফালে যদি তোমাৰ মাৰ কিবা এটা হৈ যায়, তেতিয়া তুমি শান্তিত থাকিব পাৰিবা? এতিয়া যদি চহৰলৈ যোৱা, কিমান সময় লাগিব তোমাৰ? ওচৰতে ডক্তৰজনী থাকোঁতে তোমালোকে ইমান দূৰত ঔষধ আনিব যোৱা। কি যে মানুহ হয় তোমালোক। বোপা, জানা মোৰ বুকুখন চমচমাই গৈছে। মৰি যাওঁ লাগিছে। নাই, মই সেইজনীৰ পৰা ঔষধ আনিব নোৱাৰো। একো নহয়, যা তাইৰ পৰা আনগে সোনকালে, নহ'লে মই মৰিম এতিয়া। যোৱা, কি চাই আছা তুমি? ঠিক আছে হ'ব। ঘৰত কোনোবা আছেনে? হয়, কাক লাগিছিল? আপোনাকে লাগিছিল। কিহৰ কাৰণে বা মোৰ দৰকাৰ হ'ল? মোৰ মাৰ গাটো বহুত বেয়া হৈছে। কি হৈছে নাজানো, বুকুখন বৰ চমচমাই আছে হেনো। পাৰে যদি আপুনি বলকচোন। মোৰ হাতেৰে জানো চিকিৎসা কৰাব, মায়ে পঠিয়াই দিছে মোক। আপুনি সোনকালে বলক। ঠিক আছে, আপুনি গৈ থাকক, মই গৈ আছোঁ। কি হ'ল, তই আজি আমাৰ ঘৰত আলিহি যে? মাৰ গাটো বহুত বেয়া, সেইকাৰণে বৌক নিবলৈ আহিছোঁ। কেলে, গাঁৱৰ মানুহেচোন এক অজাতি বুলি খেদি দিছিলে। এতিয়া আকৌ তাইৰ হাতেৰে চিকিৎসা কৰিবলৈ ওলাইছে যে কিয়? তাই যাব নোৱাৰে। কি হ'লো? ক'ত যাব নোৱাৰে? মা, এতিয়া তাই ডক্তৰ হ'ল যে, এতিয়া তাইক বিচাৰি আহিছে। এনেহ'লে সেইখন গাঁৱৰ পৰা অজাতি বুলি খেদি দিছিল। মা, ডক্তৰৰ কাম মানুহক বচোৱাটো। এতিয়া যিহেতু মাতিছে, মই যাওঁ দিয়ক। ঠিক আছে, যোৱা। কি হৈছে তোৰ মাৰ? জানো, ৰাতিপুৱাৰ পৰা বুকুখন বৰ বোলে বিষাই আছে। কি হৈছে নাজানো আৰু, বৰ জ্বলা পৰা কৰিছে। মায়ে মাতিব পঠাইছেনে? মায়ে পঠিয়াইছে। বোৱাৰী, তুমি যোৱা। মা, তুমি কি মানে? তুমিও পঠিয়াই দিছা যে? যাওক দে, নিজৰ কৰ্তব্যটো পালন কৰক। যোৱা বোৱাৰী, যোৱা। কি হৈছে আপোনাৰ? ৰাতিপুৱাৰ পৰা বুকুখন বৰ জ্বলা পৰা কৰিছে। হয় নেকি? গেছ হৈছে আপোনাৰ। ৰ'ব, মই ঔষধ কেইটামান লিখি দিওঁ। কাম এটা কৰিব, মই ঔষধ কেইটামান লৈ আহিছোঁ। এইকেইটা খাই দিব, ভাল হৈ যাব। এইটো নৰ্মেল। ঠিক আছে বাৰু। এইকেইটা লওক, এইকেইটা খাই দিলে আপোনাৰ ভাল হৈ যাব। দিয়া। ঠিক আছে বাৰু, মই আহিছোঁ। চাহ একাপ খাই যাবাহি। নাই, নালাগে, নাখাওঁ। তাতে ঘৰত বহুত কাম আছে, বস্তুবোৰো পেকিং কৰিবলৈ আছে যে। মানে মই বুজি পোৱা নাই। আমি ইয়াত নাথাকোঁ আৰু, আমি যামগৈ। বেলেগত মাটি কিনিছোঁ, তাতে ঘৰ বনামগৈ। কি? আমাৰ কাৰণে যাতে কাৰো অসুবিধা নহওক। গাঁৱৰ মানুহবিলাকৰ আমাৰ কাৰণে অসুবিধা হৈ আছে নহয়। সিফালে গ'লে আমাক ঠাট্টা কাজ্জা মাৰি যায়। সেইকাৰণে নাথাকোঁ আৰু ইয়াত, যামগৈ আমি। ঠিক আছে, আহিছোঁ বাৰু। কি হ'ল মা? গাঁওবুঢ়াক কৈ ইহঁতক গাঁৱতে থকা ব্যৱস্থা কৰাই দিব লাগিব। গাঁৱত ডক্তৰ লাগেই। মস্কেলে কাৰোবাৰ যদি কিবা এটা হৈ যায়, তেনেহ'লে নাই, মই গাঁওবুঢ়াৰ লগত আজি কথা পাতিব লাগিব।
আৰু গাঁৱৰ মানুহবিলাকৰ লগতো কথা পাতিব লাগিব মিটিং এখন পাতক তাকেই মা গাঁওবুঢ়া দেউতা ক হেৰি নহয় কথা এটা কি কথা এই মালতী বোৱাৰীক যে কি হ'ল তাতে আমি সিহঁতৰ লগত বৰ অন্যায় কৰিলোঁ নেকি সিহঁত হেনো বোলে গাঁওখন এৰি গুচি যাব বেলেগত থাকিবগৈ তাকেই ভাবিছোঁ গাঁৱৰ মানুহবোৰ একগোট হৈ আপুনি মিটিং এখন দিয়ক নেকি সিহঁতক আৰু বেলেগত পঠিয়াই দিব নালাগে যি হ'ল হ'ল আৰু একো ডাঙৰ কামটো কৰা নাই যিহেতু গাঁওখনৰ কাৰণেও ভাল ডক্তৰ এজনী গাঁৱতে আছে কিবা এটা হ'লে পটককৈ তাইকে দেখুৱাই দিব পাৰিব সিহঁত ইয়াৰ পৰা নোযোৱাৰ আগতে সিহঁতক ইয়াতে ৰাখিব লাগিব তই কথাটো ঠিকেই কৈছ তেনেহ'লে আজিয়ে মিটিং এখন দিয়া যাওক সকলোৱে গোট খুৱাই লৈ কথাটো পাতি চাওঁ সকলোৱে কি কয় ৰাইজে যি কয় সেইটোৱে মানিম আৰু তাকেই আহিছোঁ দিয়ক গাঁওবুঢ়া দেউতা ঠিক আছে যা সকলোবোৰ হ'ল নহয় মিটিং কৰা হ'ল ঠিক আছে বোলং গাড়ীখন আহি ৰৈছে গোটেই গাঁৱৰ মানুহবোৰ আমাৰ ঘৰত যে মালতী তহঁতে আৰু এইখন গাঁও এৰি যাব নালাগে আমি গাঁৱৰ মানুহবোৰে সিদ্ধান্ত ল'লোঁ তহঁতে এইখন গাঁৱতে থাকিবি কিয় গাঁওবুঢ়া দেউতা আমাৰ এই চাকৰি পালে কাৰণে আপুনি গাঁৱতে থাকিব দিছে যদি চাকৰি নোপোৱা হয় তেতিয়া কি কৰিলে হয় সেইটো কথা নহয় আচলতে আমি গম পাইছোঁ আমি বহুত ডাঙৰ ভুল কৰিছোঁ ঠিক আছে হ'ব বাৰু মা তুমি এইবোৰ কি কৈ আছা তোমাৰ মনত নাই কেনেকৈ আমাৰ গাঁৱৰ মানুহে উলিয়াই পঠিয়াইছিলে সেইখন গাঁৱৰ পৰা এতিয়া আৰু তুমি সেইখন গাঁৱলৈ যোৱা কথা ভাবি আছা মানুহৰ সমাজ এখন লাগে সমাজ নোহোৱাকৈ কোনো মানুহ থাকিব নোৱাৰে অকলে একো কাম কৰিব নোৱাৰে সমাজ এখন বহুত প্ৰয়োজন মই জানো সমাজ এখন বহুত প্ৰয়োজন কিন্তু এনেকুৱা সমাজ কিয় লাগে যি জাতি অজাতিৰ মাজত কাজিয়া কৰি থাকে আমি কৈছোঁ নহয় আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল পাৰিলে আমাক ক্ষমা কৰি দিবা গোটেই গাঁৱৰ মানুহে তোমাক ক্ষমা বিচাৰিব নাই আপোনালোকক আমি বেয়া পাই থকা নাই কিন্তু আমি তাত মাতি ল'লোৱেই আৰু বেছি দূৰত নহয় ওচৰতে আপোনালোকৰ কিবা প্ৰব্লেম থাকিলে মোক জনাই দিলেই হ'ল মই আহি যাম কিন্তু এতিয়া আমি ইয়াত থাকিব নোৱাৰোঁ আমি যাবই লাগিব ঠিক আছে বাৰু ব'লা গাড়ী ৰৈ আছে আহিছোঁ ঠিক আছে যাবা এইবোৰ আমাৰ বাৰু কি ভুল হৈ গ'ল জাতি অজাতি এইবোৰৰ লাগি থাকোঁতে আমি পাহৰিয়ে গৈছিলোঁ যে আমি সকলো অসমীয়া তাকেই আমি বহুত ভুল কাম কৰিছোঁ আচলতে আমিহে আচল দোষী যিয়ে এই জাতি অজাতিৰ মাজত ভেদভাৱ বিচাৰি ফুৰোঁ আমি অসমীয়া